আজি ৱেডাৰটো দেখিছেনে পুৰা ৰ'দ আপোনালোকৰ এইফালে বাৰু ৱেডাৰ কেনেকুৱা আমাৰ এইফালে কিন্তু আজি বহুত ৰ'দ দিছে পুৰা গৰম ভিডিঅ'টো পৰা ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিলোঁ কালি গৈছিলোঁ এঠাইলৈ বুলি আৰু কালি ৰাতিপুৱাই এঠাইলৈ বুলি ওলালোঁ আৰু ক'ত গৈছিলোঁ কিয় গৈছিলোঁ সকলো গম পাব ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাই যাব এয়া আমি ৰাতিপুৱাই ওলাই আহিলোঁ ঘৰৰ ওচৰতে থকা এভাগ মন্দিৰলৈ বুলি আচলতে ইয়াত প্ৰতি বছৰে আমি সহায় দিবলৈ অহা হয় কাৰণ যিহেতু এই আশ্ৰমখনক আমি আগৰ পৰাই মানি আহিছোঁ আৰু বতৰটো ৰ'দ যদিও খুব ধুনীয়া হাৱা মাৰি আহিছে আৰু আপোনালোকে বাৰু এইখনক কি বুলি কয় আমি টমটম বুলি কওঁ আচলতে গাড়ী বা বাইকত অহাত কৰি এনেদৰে টমটমত আহি বেছি ভাল লাগে চাৰিওফালে কেৱল গছ গছনি পানী পথাৰ ইমান এটা ধুনীয়া পৰিৱেশ তাতে আকৌ ৰাতিপুৱাই পুৱাই মনটো বহুত বেছি ভাল লাগিল আৰু জানেনে পৰিৱেশটো দেখি ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ ভাবিলোঁ ভিডিঅ' এটাকে কৰিলোঁ ইমান ধুনীয়া এটা পৰিৱেশ আৰু এয়া আমি আহি আছোঁ এতিয়া সদায় ব্যস্ত হৈ থকা যায় কিন্তু এই ব্যস্ততাৰ মাজতো কেতিয়াবা ৰাখি থকা মন্দিৰ নামঘৰ এইবোৰলৈ কেতিয়াবা ওলাই আহিব লাগে আচলতে নিজক অকণমান সময় দিব লাগে এতিয়া আৰু এখন থান আছে মণিপুৰী থান বুলি কয় আৰু এই থানখনৰ ওচৰতে যিজন মানুহে গাখীৰ দিব লৈছিলে সেই মানুহজন এইখিনিতে ৰখি আছে আৰু ইয়াৰফালে মায়ে গাখীৰখিনি এনেকৈ ভৰাই ল'লে টেমাত হাজবেণ্ডে দি দিলে আৰু আচলতে আমি যিহেতু আজি পায়সৰ ভৰাই দিম সেইবাবে গাখীৰখিনি এনেকৈ বাটতে এতিয়া লৈ ল'বলগীয়া হ'ল যিহেতু ঘৰ গৈ নাপালাগে আৰু আজি তাত মানুহ বেছি নহয় যিহেতু গাখীৰ অলপ সৰহকৈ লৈ লোৱা হ'ল কাৰণ পায়স বনাবলৈ হ'লে গাখীৰ অলপ এনেও সৰহকৈ লাগে আৰু তাত কি হয় নামঘৰ নিচিনা যিহেতু ঘৰলৈ লৈ আহিবলৈও পাৰে আৰু কিছুমান মানে জেগাত নোৱাৰে এনেকৈ ঘৰলৈ ভটাই নিব নাপায় বুলি কয় কিন্তু তাত যিহেতু নামঘৰ নিচিনা হয় সেইকাৰণে ঘৰলৈ আনিব পাৰি আৰু ভগৱানৰ প্ৰসাদ হিচাপে ঘৰলৈ যিহেতু অকণমান অনা হ'ব কাৰণ পাপা আৰু ভণ্টিহঁত যিহেতু তাহাঁতি কোনো অহা নহ'ল আৰু সিহঁতৰ বাবেও অলপ অলপ যিহেতু লৈ অহা হ'ব সেইবাবে মায়ে গাখীৰ অলপ সৰহকৈ লৈ ল'লে আৰু এতিয়া আমি গাখীৰ চাখীৰ লৈ আকৌ তালৈ বুলি আকৌ এই যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এতিয়া আহি আছোঁ পামগৈ আৰু অলপ বেছি দেৰি নাই ঘৰৰ ওচৰৰ বুলি কৈছোঁ যদি অকণমান দূৰ হয় আচলতে বাইক টমটম এনেকৈ লৈ অহা হয় কাৰণে ঘৰৰ ওচৰ বুলি কৈছোঁ আৰু কেতিয়াবা এইফালেদি অহা যোৱা কৰি থকা হয় যিহেতু সেইবাবে ওচৰ যেন লাগে আমাৰ আৰু এইফালে আহি আছোঁ এতিয়া আৰু এইফালে এতিয়া টাৰ্ণিংটো এনেকৈ ঘূৰাই ল'লে তাৰফালে তেই চাইডে যাব লাগিব আৰু আহি আছোঁ এতিয়া আৰু আপোনালোকে হয়তো ভিডিঅ'টো চাই আমনি পাব পাৰে কিন্তু মোৰ বাবে পৰিৱেশটো চাই বৰ ভাল লগা আছিল সেইকাৰণেহে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু আহি এয়া ফাইনেলি পালোহি এয়া দেখিছে পাই গ'লোহি আৰু আপোনালোকে হয়তো ওচৰে পাজৰে যিসকলে ভিডিঅ' চাইছে তেওঁলোকে হয়তো চিনিও পাব পাৰে কিন্তু যিসকলে নাই চোৱা বা নাজানে তেওঁলোকৰ বাবেহে কৈছোঁ আৰু এয়া আমি এইফালে এতিয়া আকৌ সোমাই আহিলোঁ আৰু আমি এয়া পাই গ'লোহি আৰু এতিয়া মোনা চোনাবোৰ নমাই লৈছোঁ চাওকচোন পৰিৱেশটো ইমান ধুনীয়া ৰাতিপুৱাই পুৱাই সঁচাই বৰ ভাল লাগিল পৰিৱেশটো দেখিছেনে বাৰু ইমান ধুনীয়া হৈ আছে আৰু এনেও ৰাতিপুৱা ভাগত মন্দিৰ বা নামঘৰ এইবোৰ স্থানলৈ আহি ভালেই লাগে আৰু এতিয়া আমি এনেকৈ সোমাই আহিলোঁ আহি এতিয়া এইফালে ভৰি হাত ধুই পানী চানী ছটিয়াই ল'লোঁ আৰু এইফালে মায়ে পায়স বনাবৰ বাবে জুই লগাই ল'লে এইফালে জুই ধৰি ল'লে আৰু দেখিছেনে কিমান ধুনীয়া সুবিধা কৰি থৈছে জুই ধৰিবৰ কাৰণে আৰু অন্য মানুহ আহিলেও মানে শৰাই দিলেও এনেকৈ মানে সুবিধা কৰি থৈছে তেওঁলোকে চব দেখিছেনে কিমান ধুনীয়া যোগাৰ আছে আৰু এইফালে সকলো বস্তু ইমান ধুনীয়াকৈ সজাই থৈছে এইফালে আৰু এইবোৰ চব মানুহে এনেকৈ দান বৰঙণি দিয়া এনেকুৱা ধৰণৰ আৰু এইফালে চাওকচোন গেছ চিলিণ্ডাৰো সুবিধা কৰি থৈছে ইমানেই মানে ধুনীয়াকৈ ৰাখিছে চাহ বনাবৰ বাবে আৰু এইফালে এইবোৰ চব বাচন বৰ্তনবিলাক ইমান ধুনীয়াকৈ ৰাখিছে চব বস্তুৱে মানে সুবিধা কৰি ৰাখিছে আৰু এইফালে মায়ে জুই ধৰি ল'লে পায়স বনাবৰ বাবে আৰু এইফালে মই চাহ বনাইছোঁ ভকতৰ কাৰণে গাখীৰ চাহ বনাইছোঁ এয়া দেখিছে ইমান ধুনীয়াকৈ গেছ চেছ ৰাখিছে গেছতে বনাই দিছোঁ আৰু এতিয়া চাহখিনি উতলি আহিলে ল'ৰাই মই ধুনীয়াকৈ বনাই ল'লোঁ
আৰু এতিয়া গেছ অফ কৰিলোঁ ইফালে চাহ এতিয়া ৰেডি হৈ গ'ল আৰু ইফালে মায়ো চাগে পায়স পূৰা কামেই আধা আগবাঢ়িলে এইফালে দেখিছে কি ধুনীয়াকৈ বনাই আছে মায়ে একদম লৰাই লৰাই বনাই আছে ধুনীয়াকৈ এতিয়া ভকতৰ কাৰণে চাহখিনি বাকি লওঁ আৰু ৰাতিপুৱা ঘৰত যেতিয়া লাল চাহ একাপ খোৱা হৈছিলে সেইকাৰণে গাখীৰ চাহ খাই দিলোঁ আৰু একেবাৰে শুই উঠি ৰাতিপুৱাই গাখীৰ চাহটো খাব নোৱাৰি চবৰে মানে গেছৰ প্ৰব্লেমো হয় সেইকাৰণে ৰাতিপুৱা এবাৰ যিহেতু লাল চাহ খোৱা হ'ল সেইকাৰণে গাখীৰ চাহ খাওঁ এতিয়া আকৌ আমি ভকতৰ ওচৰত আকৌ আশীৰ্বাদ ল'লোঁ ঘৰখনৰ সকলোৰে মংগলৰ বাবে দেখিছে এতিয়া আশীৰ্বাদ লৈ মেলি আজৰি হ'লোঁ আৰু এতিয়া পায়সৰ কাম বাকী আছে আৰু ভকত বুলিবলৈ দুজনে আছিলে দুজনেই খুব ধুনীয়াকৈ আশীৰ্বাদ দিলে আৰু আচলতে তেওঁলোক দুজনেই মেইন ইয়াত প্ৰায় থাকেই আৰু সেয়া চাহ কৰি উঠি এইফালে ভাবিলোঁ পৰিৱেশটো অকণমান দেখুৱাই দিওঁ ইমান ধুনীয়া লাগিছে গছ গছনি চাৰিওফালে ইমান ধুনীয়া বতাহ মাৰি আছিল সেইকাৰণে ভাবিলোঁ দেখুৱাই দিওঁ আপোনালোককো এবাৰ দেখিছে ইমান ধুনীয়া এটা পৰিৱেশ চাওকচোন আৰু হঠাতে মোৰ মাতটো কি হ'ল জানো বহুত কষ্ট কৰি মানে ভইচ অভাৰ দিবলগীয়া হৈছে কিবা ফাটি ফাটি গৈছে সকলো নীতিনিয়ম কৰি হৈ গ'ল সেয়া চাহ লৈ আশীৰ্বাদ লৈ মেলি এতিয়া আজৰি আৰু এতিয়া আমি সকলোৱে দুআষাৰ কথাও পাতিলোঁ এইফালে মায়ে দাইকেইজনৰ লগত কথাও পাতিলে দেখিছেনে এতিয়া কথা বতৰা পাতি মেলি আজৰি এতিয়া যাবলৈ বুলি ওলালোঁ আৰু যাবৰ সময়ত আকৌ দাইজনে কঁঠাল এটা দি পঠাইছে আশ্ৰমত তেওঁলোকে কঁঠাল ফল মূল এইবোৰ অন্যান্য মানে বস্তুবিলাক ৰাখে কাৰণ তেওঁলোকৰ গছতে লাগে আশ্ৰমতে আৰু যিয়ে নহওক লাগে আন্তৰিকতাই দিছে যেতিয়া ননাকৈ থাকিব নোৱাৰিলোঁ আৰু এয়া আশ্ৰমৰ পৰা এতিয়া ওলাই আহি ঘৰলৈ বুলি উভতিলোঁ আৰু এয়া কথা পাতি পাতি আহি এতিয়া ফাইনেলি ঘৰ আহি পাই গ'লোহি আৰু এয়া ঘৰলৈ বুলি সোমাই আহিছোঁ আৰু আমাৰ ঘৰ পদূলিটো দেখিছে নহয় যথেষ্ট দীঘল মানুহে ভাবিব এইফালে এটা ৰাস্তা আছে বুলি কিন্তু নহয় আমাৰ পদূলিটো বহুত দীঘল আৰু এতিয়া আহি শেষেই নহয় তাৰমানে আহি আছোঁ আৰু ইমান দীঘল পদূলি চাওকচোন বাৰু আহি আছোঁ এইফালে এয়া ফাইনেলি সোমাই আহিলোঁ আহি এইফালে কেমেৰাটো কিন্তু নিজে নিজে চব অন হৈ গ'ল এইবিলাক দেখিছে নহয় কি কি ওলাই আছে গমেই পোৱা নাছিলোঁ এতিয়াহে দেখিছোঁ আকৌ এতিয়া গাঁৱৰ ঘৰলৈ যাবগৈ লাগিব কাৰণ তাতো যিহেতু ছাগলী তাগলী চব এৰি থৈ অহা হৈছে সোনকালে যাবগৈ লাগিব সোনকাল বুলি ক'বলৈ এতিয়া আমাৰ 3টামান বাজিলে তথাপিতো যাবগৈ লাগিব আৰু এতিয়া চব বস্তুবোৰ নমাই লোৱা হ'ল টমটমৰ পৰা আৰু এইফালে আমাৰ মাক দেখিছেনে একদম আহি পাই ধুনীয়াকৈ বহি ল'লে আচলতে ভাগৰো লাগিছে যথেষ্ট তাত মায়ে জুই টাপত বহুতখিনি বনালে আৰু এইফালে মেকুৰীটো দেখিছেনে কি ধুনীয়াকৈ চকীখন বহি শুই আছিলে সি আমাৰ মাত খাই পাই মানে সি উঠি গ'ল তাৰমানে সাৰ পাই এতিয়া একদম চিঞৰিছে এইফালে আকৌ হাত মুখকেইটা ধুই অলপ ফ্ৰেছ হৈ আকৌ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু এইফালে ভণ্টিয়ে বনাই আছিলে ভাত আৰু তাই আমি খাম বুলি বনাইছিলে আচলতে মই কিন্তু নাখালোঁ ককাইকে অলপ খাই দিলে আৰু টমটম চলাই তাইকো খাবলৈ কৈছিলোঁ কিন্তু তেওঁ নাখালে খাই পেলাই কিবা আভোগ আভোগ হৈ আছে বুলি ক'লে আৰু এতিয়া আমি হাত মুখ ধুই ফ্ৰেছ হৈ এতিয়া যামগৈ আৰু তালৈ আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ কাৰণ নহ'লে বহুত দীঘলীয়া হৈ যাব অলৰেডিটো দীঘলীয়া হৈছে আৰু ভিডিঅ'টো যদি অলপ চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'সমূহ